তেজাল গাহৰি মাংস আজি বিহু বুলি কাটিছিলে, ভাগ হৈছিলে। মই আহিছোঁ বুলি মামা মামীয়ে এভাগ মাংস ইয়াত দি থৈ গৈছে। মই যিহেতু মামাৰ ঘৰত আছোঁ এতিয়া। নৰসিংহৰ গছবিলাকত কোমল কোমল পাত মেলিছে। নৰসিংহ এইজোপা নেমুৰ গছ, নেমুৰো কুমলীয়া পাত কেইটামান লৈ লওঁ। এয়া হৈছে আয়োজন। আদা নহৰুটো দি দিছোঁ দেই, বিলাহী কাঢ়িয়ে দি দিম। নেমু পাতটো দি দিম। দিনা চবে কৈ আছিলে বোলে কচু ঠুৰি দিলে ভাল লাগে। কচু ঠুৰি কাটি পেলাই নি চাওঁচোন। এইবিলাক কি কৰি আছে? হালধি দি আমলৰি খেদিছোঁ। কচু ঠুৰি অলপ দি দিছোঁ দেই। মই সদায় ভাবোঁ বেলেগে বনোৱা মাংসবিলাকৰ ইমান ধুনীয়া কালাৰ হয়, মই বনালে কিয় নহয়। কিন্তু আজি ইমান ধুনীয়া কালাৰ হৈছে। না মই চয়া চচ দিছোঁ, কিন্তু কালাৰটো একদম চয়া চচৰ নিচিনা। ফাইনেলি মই বনোৱা লোকেল গাহৰি মাংস ৰেডি। আমৰলিটো মাংসখিনি বনাই আছিলে, লাষ্টত ক'লে আৰু কিবা কাম ওলালে ফিনিচিংটো মাৰি পেলাই দিছোঁ। একো কাম নাই, জাষ্ট হাঁহৰ কণীটোকে ভাঙি দিলে হ'ব আৰু অলৰেডি ফ্ৰাই হৈ গ'ল। হাঁহৰ কণীৰ লগত আমৰলি টোপৰ ভাজি।